নমস্কাৰ ইকক্সালৈ স্বাগতম মই শ্ৰাৱণী দেৱী আজিলৈ আনিছো নৱম শ্ৰেণীৰ ভূগোলৰ চতুৰ্থ পাঠৰ দ্বিতীয় অংশ কি জলবায়ুৰ বৈশিষ্ট্য এতিয়া আগৰ পাঠত আমি পঢ়িছিলো যে অসমখনৰ ভূপ্ৰকৃতি কেনেকুৱা ধৰণৰ তাৰ বিস্তৃতি কেনেকুৱা অৱস্থান ক'ত সেইবিলাক পঢ়িছিলো কিন্তু আজি আমি পঢ়িম জলবায়ুৰ বৈশিষ্ট্য অসমৰ জলবায়ুনো কেনেকুৱা ধৰণৰ কি কাৰকে জলবায়ুৰ ওপৰত প্ৰভাৱ পেলাইছে সেইবিলাক আমি আজি পাঠটোত পঢ়িবলৈ পাম তোমালোকে মন দি শুনা এতিয়া জলবায়ু হিচাপে অসম কোন অঞ্চলত পৰে অসম উপক্ৰান্তীয় মৌচুমী জলবায়ুৰ অন্তৰ্গত উপক্ৰান্তীয় মৌচুমী জলবায়ুৰ অন্তৰ্গতৰ বাবে অসমৰ জলবায়ুৰ কিছুমান নিৰ্দিষ্ট বৈশিষ্ট্য আছে কি বৈশিষ্ট্যবিলাক যে গ্ৰীষ্মকাল প্ৰচণ্ড বৰষুণ হয় গৰমো হয় আৰু বৰষুণ হয় শীতকাল কিন্তু শুকান তাৰ বৰষুণ যথেষ্ট কম প্ৰায় সকলো সময়তে অত্যাধিক আৰ্দ্ৰতা আৰু তুলনামূলকভাৱে কম উষ্ণতা দেশৰ বাকিবিলাক অঞ্চলৰ লগত যদি আমি তুলনা কৰোঁ তেতিয়াহ'লে অসমৰ জলবায়ু কি হয় তুলনামূলকভাৱে ঠাণ্ডা কিন্তু ইয়াত আৰ্দ্ৰতা বহুত বেছি আকৌ আৰ্দ্ৰতা মানে কি মনত আছেনে তোমালোকৰ আৰ্দ্ৰতা হৈছে বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ এতিয়া অসমৰ জলবায়ু মূলতঃ মৌচুমী বতাহৰ দ্বাৰা প্ৰভাৱিত আৰু ইয়াৰ ভৌগোলিক তাৰতম্যই বিভিন্ন অঞ্চলৰ জলবায়ু বিভিন্ন ধৰণৰ কৰি পেলাইছে কাৰণ ভৌগোলিক কাৰকবিলাকে ভৌগোলিক অৱস্থানে জলবায়ুৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায় ভৌগোলিক অৱস্থান ভূপ্ৰকৃতি আৰৱ সাগৰৰ উপস্থিতি বংগোপসাগৰ উপস্থিতি ভাৰত মহাসাগৰ পৰা আৰু দক্ষিণ পশ্চিম আৰ্দ্ৰ মৌচুমী বতাহ আদি তাৰতম্যই কি কৰিছে আমাৰ জলবায়ুৰ ওপৰত প্ৰভাৱ পেলাইছে ঋতুভেদে উত্তৰ পশ্চিম ভাৰত ভূখণ্ডৰ পৰিৱৰ্তিত বায়ুচাপৰ প্ৰভাৱো অসমৰ জলবায়ুত পৰে কিছু সময়ত আমাৰ উত্তৰ পশ্চিম ভাৰতৰ বায়ু চাপৰ প্ৰভাৱো অসমত পৰে তাৰ উপৰিও স্থানীয় বতাহ যেনে পাহাৰৰ পৰা বলা বতাহক কি বুলি কম আমি পাহাৰীয়া বতাহ কম উপত্যকাৰ পৰা বলা বতাহক কি বুলি কম আমি উপত্যকা বতাহ আৰু নদ নদী আৰু বিভিন্ন জলাশয় অসমত আছে আৰু এই নদ নদী আৰু জলাশয়ৰ পৰা যিবিলাক বতাহ বলে তাক আমি জলবতাহ বুলি কওঁ আৰু নদ নদী আৰু জলভূমি যেহেতু অসমত বেছি গতিকে জলবতাহে আমাৰ স্থানীয় জলবায়ুৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায় সাধাৰণতে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকা অঞ্চলৰ বায়ু উষ্ণতা বাকী পাহাৰীয়া অঞ্চলৰ উষ্ণতাতকৈ কি হয় যথেষ্ট বেছি বাকী পাহাৰীয়া অঞ্চলবিলাকৰ জলবায়ু কি হয় আপেক্ষিকভাৱে ঠাণ্ডা কিয় হেতু আমি জানো যে আমি ভূপৃষ্ঠৰ পৰা যিমানেই ওপৰলৈ যাওঁ সিমানে কি হয় তাৰ উষ্ণতা কমি যায় সেইকাৰণে চুবুৰীয়া পাহাৰীয়া অঞ্চলবিলাকৰ উষ্ণতা কম থাকে আমি যদি গুৱাহাটী আৰু শ্বিলং একে দ্ৰাঘিমাতে অৱস্থিত কিন্তু গুৱাহাটীৰ উষ্ণতা বেছি শ্বিলঙৰ উষ্ণতা কম তাৰ কাৰণ হৈছে শ্বিলং গুৱাহাটীতকৈ ওখ গ্ৰীষ্মকালত সমভূমি অঞ্চলত স্থানীয়ভাৱে এক প্ৰকাৰৰ কম চাপৰ সৃষ্টি হয় আৰু ওচৰৰ পাহাৰীয়া অঞ্চলবিলাকৰ চাপটো কি হয় চাপ বেছি থাকে তাৰ ফলত কি হয় তাত স্থানীয় বতাহ বলে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ উত্তৰ আৰু পূব দিশত বিস্তৃত হিমালয় পৰ্বতমালা আৰু ইয়াৰ শাখাবোৰে গ্ৰীষ্মকালত দক্ষিণ পশ্চিমৰ পৰা বৈ অহা উষ্ণ আৰু আৰ্দ্ৰ মৌচুমী বতাহক বাধা প্ৰদান কৰে এতিয়া আমি জানো যে ভাৰতত যে মৌচুমী বতাহ হয় সেই মৌচুমী বতাহ কোনটো মৌচুমী বতাহ দক্ষিণ পশ্চিম মৌচুমী বতাহ এই দক্ষিণ পশ্চিম মৌচুমী বতাহ সাগৰৰ পৰা আহি পেলাই কি কৰে ই যথেষ্ট পৰিমাণৰ জলীয় বাষ্প কঢ়িয়াই লৈ আনে যেতিয়া এই বতাহ আহি অসমৰ আশপাশৰ পৰ্বত পাহাৰবিলাকত খুন্দা খায় ঠেকা খায় তেতিয়া সি কি কৰে পৰ্বতৰ প্ৰতিপাদ ঢালত যথেষ্ট বৰষুণ দিয়ে কিন্তু সেই বতাহখিনি আকৌ কি হ'ব যেতিয়া অনুপাত ঢাললৈ নামি আহে তেতিয়া কিন্তু বৰষুণৰ পৰিমাণ কমি যায় কিন্তু এই ওচৰৰ পৰ্বতমালাসমূহে মৌচুমী বতাহৰ ফলত হোৱা বৰষুণৰ সৃষ্টি কৰাৰ উপৰিও আৰু এটা ফালৰ পৰা অসমক ৰক্ষা কৰে যেতিয়া শীতকালত বাকী দিল্লী
উত্তৰ প্ৰদেশ এনেকুৱা ধৰণৰ অঞ্চলবিলাক প্ৰচণ্ড শীতত কঁপে আমাৰ অসমখন নকঁপে কাৰণ কিয় অসমত উষ্ণতা তেতিয়াও সহ্য কৰিব পৰা হৈ থাকে কিয় যে তিব্বত মালভূমিৰ পৰা অহা ঠাণ্ডা বতাহক এই পৰ্বতসমূহে বাধা দিয়ে মেঘালয় মালভূমি আৰু অন্যান্য দক্ষিণৰ পাহাৰ অতিক্ৰম কৰাৰ পিছত দক্ষিণ পশ্চিম মৌচুমী বতাহে কঢ়িয়াই অনা ডাৱৰে ব্ৰহ্মপুত্ৰ উপত্যকাৰ উত্তৰ পূব অংশত গ্ৰীষ্মকালত প্ৰচণ্ড বৰষুণৰ সৃষ্টি কৰে আমি জানো যেতিয়া দক্ষিণ পশ্চিম মৌচুমী বতাহ আহে দক্ষিণ পশ্চিম মৌচুমী বতাহ প্ৰথম আহি আমাৰ মেঘালয় পাহাৰত খুন্দা খায় খাচী জয়ন্তীয়া পাহাৰত খুন্দা মাৰে তাৰে এটা শাখা মেঘালয়লৈ সোমাই গৈ চেৰাপুঞ্জী অঞ্চলত যথেষ্ট বৰষুণৰ সৃষ্টি কৰে আৰু আন এটা শাখা আমাৰ গোৱালপাৰা হৈ অসমলৈ সোমাই আহে আৰু সেই শাখাটোৱে অসমত যথেষ্ট বৰষুণৰ সৃষ্টি কৰে আকৌ দক্ষিণ পশ্চিম মৌচুমী বতাহ বৰাক উপত্যকাত কি হয় তিনিওফালে বৰাক উপত্যকাখন তিনিওফালে পৰ্বত বা পাহাৰে আৱৰি আছে কিন্তু সেই তিনিওফালে পৰ্বত পাহাৰত ঠেকা খাই বৰাক উপত্যকাত যথেষ্ট বৰষুণৰ সৃষ্টি কৰে তোমালোকে জানানে আটাইতকৈ বৰষুণ হোৱা জেগাটো ক'ত যেতিয়া বৰষুণ জেগা পৃথিৱীত আটাইতকৈ বৰষুণ বেছি হোৱা জেগাটো হৈছে মৌচিনৰাম মৌচুমী বতাহৰ শক্তিৰ তাৰতম্য আৰু ইয়াৰ লগত অহা জলীয় বাষ্পৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰি সাধাৰণতে ৰাজ্যজুৰি বাৰ্ষিক বৰষুণৰ পৰিমাণ ভিন্ন হয় যে মৌচুমী বতাহৰ ফলত কিমান বৰষুণ হৈছে তাৰ ভূ অৱস্থিতি কেনেকুৱা ধৰণৰ পৰ্বত পাহাৰৰ অনুপাত ঢালত পৰিছে নে প্ৰতিপাত ঢালত পৰিছে সেইবিলাকৰ ওপৰত ভিত্তি কৰি আমাৰ কি হৈছে অসমখনক বিভিন্ন ধৰণৰ অঞ্চলত ভাগ কৰিব পাৰি বৰষুণৰ ওপৰত ভিত্তি কৰি যদি আমি চাওঁ কাৰ্বি আংলঙৰ পূব দিশত আৰু ডিমা হাছাও উত্তৰ আৰু পূব দিশত পাহাৰৰ অনুপাত ঢালত বৰষুণৰ পৰিমাণ যথেষ্ট কম হয় পৰ্বতত আহি ঠেকা খাই পৰ্বতত কি হ'ব আমি যদি চাওঁ এখন পৰ্বত এইফালৰ পৰা বতাহ আহিলে ইয়াতে ঠেকা খোৱাৰ লগে লগে কি হ'ব মেঘটো ওপৰলৈ উঠি যাব উঠি যোৱাৰ লগে লগে তাত কি হ'ব তাত হ'ব যে জলীয় বাষ্পবিলাক পানীলৈ ৰূপান্তৰ হ'ব আৰু এই অঞ্চলটোত যথেষ্ট বৰষুণৰ সৃষ্টি কৰিব কিন্তু এই বতাহ জলীয় বাষ্পবিলাক কমি গৈ এই বতাহটো যেতিয়া তললৈ নামি আহিব অনুপাত ঢালেৰে তেতিয়া কি হয় তাত বৰষুণৰ পৰিমাণ আৰ্দ্ৰতা কম থাকে কাৰণে বৰষুণৰ পৰিমাণ ইয়াতে কম হয় সেইকাৰণে কাৰ্বি আংলঙৰ পূব দিশত আৰু ডিমা হাছাওৰ উত্তৰৰ পূব দিশত কি হয় পাহাৰৰ অনুপাত ঢালত বৰষুণৰ পৰিমাণ কম তেনেকৈ নগাঁও জিলাৰ দক্ষিণ অংশত দুখন জায়গা আছে সেই দুখন জায়গাত কি হয় বৰষুণ কম হয় আমি পিছলৈ পাম কোন দুখন জায়গাত নগাঁৱৰ কোন দুখন জায়গাত বৰষুণৰ পৰিমাণ কম হয় আগতকৈ বেছি বৰষুণ হোৱা জায়গা হ'ল হিমালয়ৰ পাদদেশ অঞ্চলত কাৰণ হিমালয়ত খুন্দা খায়ে বৰষুণটো কি হয় তাৰ ওচৰৰ হিমালয় আশপাশৰ অঞ্চলত পৰে গতিকে হিমালয় পাদদেশ অঞ্চলত যথেষ্ট বৰষুণ হয় মেঘালয় মালভূমি অতিক্ৰম কৰাৰ পিছত দক্ষিণ পশ্চিম মৌচুমী বতাহৰ এটা শাখা আৰু পশ্চিমৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰাত আন এটা শাখাই নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত যথেষ্ট বৰষুণৰ সৃষ্টি কৰে অসমৰ গ্ৰীষ্মকালীন বৰষুণৰ মূল কাৰণেই হৈছে দক্ষিণ পশ্চিম মৌচুমী বতাহ আৰু এটা কাৰণ হৈছে সেইটো হৈছে বৰদৈচিলা আকৌ বৰদৈচিলা কিয় সৃষ্টি হয় বৰদৈচিলা সৃষ্টি হয় চাপৰ তাৰতম্যৰ কাৰণে বিশেষকৈ এপ্ৰিল মে মাহত যিখিনি সময়ত কি হয় আমাৰ বিহু হয় বহাগ বিহুৰ আশপাশৰ সেইখিনি সময়ত অসমত যথেষ্ট গৰম হয় অসম মানে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত যথেষ্ট উষ্ণতা বাঢ়ে কিন্তু আশপাশৰ অঞ্চলবিলাকত কি হয় উষ্ণতা কম থাকে তেতিয়া অসমত নিম্ন চাপৰ সৃষ্টি হয় নিম্ন চাপৰ সৃষ্টি হোৱাৰ ফলত কি হয় ঘূৰ্ণী বতাহৰ সৃষ্টি হয় আৰু এই ঘূৰ্ণী বতাহে কি কৰে প্ৰচণ্ড বতাহ আৰু বৰষুণৰ সৃষ্টি কৰে শীতকালত ব্ৰহ্মপুত্ৰ উপত্যকাত উষ্ণতা হ্ৰাস হৈ ঠাণ্ডা বৃদ্ধি পায় আৰু সেই ফলত ব্ৰহ্মপুত্ৰ উপত্যকাত কি হয় উচ্চ চাপৰ সৃষ্টি হয় আৰু তুলনামূলকভাৱে বংগোপসাগৰত কি হয় এইখিনি সময়ত ঠাণ্ডা বিৰাজ কৰে গতিকে তাত নিম্ন চাপৰ সৃষ্টি হয় আৰু নিম্ন চাপৰ সৃষ্টি হোৱাৰ বাবে উচ্চ চাপ অঞ্চলৰ পৰা বিশেষকৈ আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা নিম্ন চাপ বংগোপসাগৰলৈকে বতাহ বলে আৰু সেই বতাহক আমি কি কওঁ উত্তৰ পূব মৌচুমী বতাহ বা প্ৰত্যাৱৰ্তিত মৌচুমী বতাহ
ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা বংগোপসাগৰলৈ হোৱা বতাহক আমি কি কম উত্তৰ পূব মৌচুমী বতাহ বা প্ৰত্যাৱৰ্তিত মৌচুমী বতাহ ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ উপনৈসমূহৰ পৰা শীতকালত কিছু আৰ্দ্ৰতা শোষণ কৰাৰ পিছত এই শুকান উত্তৰ পূব মৌচুমী বতাহে অসমৰ দক্ষিণ পশ্চিম অংশত কিছু পৰিমাণে বৰষুণ দিয়ে কি হয় যে আমি পালো যে ব্ৰহ্মপুত্ৰ উপত্যকাৰ ফালৰ পৰা বংগোপসাগৰলৈ যেতিয়া বতাহ বলে হেয়া বতাহ অতি শুকান হয় কাৰণ ঠাণ্ডা দিনত অসমত বৰষুণ নহয়ে সেই শুকান বতাহে কি কৰে তাত কোনো আৰ্দ্ৰতা নাথাকে কিন্তু সেই বতাহ কেতিয়াবা আমাৰ জলাশয় অঞ্চল নদীৰ ওপৰে পাৰ হৈ যদি কিছু পৰিমাণে আৰ্দ্ৰ জলীয়বাষ্প লৈ লয় আৰু তেতিয়া অসমৰ দক্ষিণ পশ্চিম অঞ্চলত কি হয় কিছু পৰিমাণে বৰষুণ হয় তাত বাহিৰে শীতকালত বায়ুমণ্ডলৰ আৰ্দ্ৰতা যথেষ্ট কম থাকে শীতকাল আৰু গ্ৰীষ্মকালৰ মাজত উষ্ণতাৰ পাৰ্থক্য বহুত বেছি গড়ে শীতকালত উষ্ণতাৰ পৰিমাণ কিমান 7 ডিগ্ৰী সেলসিয়াস আৰু গ্ৰীষ্মকালত 35 ডিগ্ৰী সেলসিয়াস আৰু ইতাতো বাঢ়ি গৈ 40 ডিগ্ৰীও হৈ যায় গড়ে ৰাজ্যখনত বৰষুণৰ পৰিমাণো বেলেগ কিন্তু গড় হিচাপে কিমান ধৰো 200 সেন্টিমিটাৰ ধৰো আৰু স্থানীয় ভৌগোলিক অৱস্থান অনুসৰি বৰষুণৰ পৰিমাণ ভিন্ন ভিন্ন হ'ব পাৰে ৰাজ্যখনৰ ভূপ্ৰকৃতিৰ অৱস্থা স্থান ওচৰৰ পাহাৰৰ উপস্থিতিৰ সামগ্ৰিক প্ৰভাৱৰ বাবে ৰাজ্যখনৰ বৰষুণৰ বিতৰণ যথেষ্ট অসমান যেটো আমি কলো এই অসমানৰ কাৰণে কি হয় তাত আমি বিভিন্ন ধৰণৰ উদ্ভিদও পাওঁ বৰষুণৰ ওপৰত ভিত্তি কৰি উদ্ভিদ হয় যে উদ্ভিদৰ আমি প্ৰকাৰ ভিন্ন ভিন্ন পাম হাৰনে পৰ্বত আৰু পাহাৰৰ নামনি অঞ্চলত বৰষুণ বেছিকে হয় কাৰণ পৰ্বত আৰু পাহাৰত আহি পেলাই যেতিয়া মেঘে খুন্দা খায় পেলাই প্ৰতিপাদ ঢালত যথেষ্ট বৰষুণ হয় আৰু তাত বৰষুণ যেটো বেছি হয় তাত কি হয় আমি পিছলে পঢ়িবলৈ পাম তাৰ আমি প্ৰায় কি পাওঁ চিৰসেউজীয়া উদ্ভিদ পাওঁ বাৰ্ষিক বৰষুণ 250 সেন্টিমিটাৰতকৈ অধিক হোৱা অঞ্চলসমূহ কি তিনচুকীয়া ডিব্ৰুগড় ধেমাজি লখিমপুৰ আৰু শিৱসাগৰ নামনি অসমৰ কোকৰাঝাৰ আৰু ধুবুৰী জিলা দক্ষিণ অসমৰ কাছাৰ কৰিমগঞ্জ আৰু হাইলাকান্দি জিলা এই জিলা কেইখন তোমালোকে মনত ৰাখিবা যে তোমালোকে সোধা হৈছে 250 সেন্টিমিটাৰতকৈ অধিক বৰষুণ হোৱা জাগা কি তিনচুকীয়া ডিব্ৰুগড় ধেমাজি লখিমপুৰ আৰু শিৱসাগৰ তেনেকে নামনি অসমৰ কোকৰাঝাৰ ধুবুৰী জিলা দক্ষিণ অসমৰ কাছাৰ কৰিমগঞ্জ আৰু হাইলাকান্দি জিলা বৰষুণৰ পৰিমাণ কম অসমত বৰষুণৰ পৰিমাণ কম তাৰ কাৰণহে কৈছিল মই যে পাহাৰৰ অনুবাদ ঢালত বৰষুণ কম হয় মধ্য অসমৰ নগাঁও আৰু কাৰ্বি আংলং জিলা এই নগাঁও জিলাৰ লংকা আৰু লামডিং অঞ্চলত বাৰ্ষিক বৰষুণৰ পৰিমাণ মাত্ৰ 129 সেন্টিমিটাৰ কাৰণ লংকা আৰু লামডিং অঞ্চল কি হয় কাৰ্বি আংলঙৰ সিংহাসন পাহাৰৰ অনুবাদ ঢালত পৰে আৰু সেই কাৰণে তাত কি হয় বৰষুণৰ পৰিমাণ কম এতিয়া এই চাৰ্টখনৰ পৰা আমি গম পাম যে গুৱাহাটীত কিমান হয় 164 ধুবুৰীত 256 বৰপেটাত 229 এনেকে আমি চাৰ্টখন চোৱা তেনেকে আমি গম পাম ক'ত কিমান বৰষুণ হয় আৰু এই বৰষুণ কিহৰ সহায়ত জুখিব পাৰি আমি আগতে পঢ়ি আহিছো ৰেইন গজৰ সহায়ত বছৰ বিভিন্ন সময়ত জলবায়ুৰ উপাদান আৰু অৱস্থানৰ পাৰ্থক্যৰ ভিত্তিত অসমক মুঠ 4টা ঋতুত ভগাব পাৰি এটা 4টা ঋতু কি প্ৰাক মৌচুমী মৌচুমী প্ৰত্যাৱৰ্তিত মৌচুমী আৰু শুষ্ক শীতকাল আগতে আমি কি বেছিলো আমাক হওতে পঢ়োৱা আছিল গ্ৰীষ্ম বৰ্ষা শৰৎ হেমন্ত শীত বসন্ত এই ঋতুকেইটা কিহৰ ওপৰত ভিত্তি কৰা হৈছিল উচ্চতা আৰু বৰষুণৰ ওপৰত ভিত্তি কৰি কিন্তু ইয়াতে আমি কিহৰ ওপৰত ভিত্তি কৰিছো বৰষুণৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি পেলাই প্ৰাক মৌচুমী মৌচুমী প্ৰত্যাৱৰ্তিত মৌচুমী আৰু শুষ্ক শীতকাল এই 4টা ভাগত ভগাইছো প্ৰাক মৌচুমী কি সময়ত হয় বাৰু প্ৰাক মৌচুমী মাৰ্চ মাহৰ আৰম্ভণিৰ পৰা মে মাহৰ শেষলৈকে প্ৰাক বাৰিষা প্ৰচলিত আৰু এইখিনি সময়তে অসমত কি বিৰাজ কৰে বসন্তকাল বিৰাজ কৰে যেটো এই ঋতু শীতকালৰ পিছতে
আৰম্ভ হয় সেয়েহে আৰম্ভণিৰ পৰা বায়ুমণ্ডলৰ উষ্ণতা লাহে লাহে বৃদ্ধি পাবলৈ আৰম্ভ কৰে মই আগতে কৈ অহা যায় লাহে লাহে উষ্ণতা বৃদ্ধি পাবলৈ ধৰে আৰু এটা সময় কি হয় উষ্ণতা বেছিকৈ বৃদ্ধি পায় আৰু উষ্ণতা বৃদ্ধি পোৱাৰ লগে লগে আশপাশৰ অঞ্চলবিলাকতো ঠাণ্ডা হৈ থাকে গতিকে ইয়াতে কি হয় নিম্ন চাপৰ সৃষ্টি হয় আৰু নিম্ন চাপৰ সৃষ্টি হোৱাৰ ফলত এইখিনি সময়ত অসমত আৰু ইয়াৰ ওচৰ পাছৰ অঞ্চলত কি হয় ইয়াতে বৰদৈচিলা বোলে আৰু বৰদৈচিলা মানে এইখিনি সময়ত কি হয় হঠাৎ ঘূৰ্ণীবতাহৰ সৃষ্টি হয় কেনেকুৱা ধৰণৰ লক্ষণবিলাক যে ৰাতিপুৱাটো সুখদায়ক বেছি উষ্ণ নহয় দুপৰীয়া বহুত গৰম পৰিশ্ৰান্ত আবেলি যেহেতু আমি আৰ্দ্ৰতা বেছি গতিকে আমি ঘামো বেছিকে ঘাম ওলোৱাৰ লগে লগে কি যাওঁ ভাগৰি যাওঁ আৰু সন্ধিয়া বা ৰাতিৰ ভাগত হঠাৎ বিজুলী ঢেৰেকনিৰে বৰষুণ হয় আৰু এই বৰষুণৰ লগত কি থাকে বতাহো থাকে এই ঋতুত এক প্ৰকাৰৰ অস্থিৰ বায়ুমণ্ডলীয় অৱস্থাৰ সৃষ্টি হয় আৰু সেই কেতিয়াবা ধূলিৰ ধুমুহা আৰু কেতিয়াবা বজ্ৰপাতৰ সৈতে বৰষুণ হয় আৰু সেইকাৰণে আমি কওঁ যে বহাগ মাহত বৰদৈচিলা আহে সময়ৰ লগে লগে এই বৰষুণৰ পৰিমাণ বাঢ়ি যাবলৈ ধৰে আৰু বাৰিষা অহাৰ আগে আগে হয় এই বৰষুণ হয় কাৰণে তাক আমি কি বুলি কওঁ প্ৰাক মৌচুমী বুলি কওঁ এই বৰষুণৰ সহায়ত কি হয় ধান চাহ আৰু মৰাপাটৰ খেতি ভাল হয় আৰু এই সময় আমাৰ আগতে কৈ অহা নিচিনা এই সময়খিনিত কি হয় বহাগ মাহ হয় আৰু অসমৰ নতুন বৰ্ষৰ আৰম্ভ হয় সেইকাৰণে এইখিনি সময়ত আমি কি বিহু উদযাপন কৰোঁ আমি ৰঙালী বিহু উদযাপন কৰোঁ মৌচুমী কাল কি হয় বৰষুণ এই মৌচুমী কাল কিহৰ কাৰণে হয় দক্ষিণ পশ্চিম মৌচুমী বতাহৰ বাবে হয় অসমত সাধাৰণতে জুন মাহৰ আৰম্ভণিৰ পৰা ছেপ্টেম্বৰ শেষলৈকে বাৰিষা বতৰ বিৰাজ কৰে মানে মৌচুমী কাল বিৰাজ কৰে দক্ষিণ পশ্চিম মৌচুমী বতাহে ইয়ালৈকে কি আনে আৰ্দ্ৰ জলবায়ু কঢ়িয়াই আনে আৰু আৰ্দ্ৰ বায়ুৱে বৰষুণৰ সৃষ্টি কৰে জুন জুলাই আৰু আগষ্ট মাহত বাৰিষাৰ সময় সৰ্বাধিক বৰষুণ হয় আৰু এই সৰ্বাধিক বৰষুণ গড় হিচাপত কিমান 200 সেন্টিমিটাৰ বা তাতকৈ অধিক আৰু গোটেই বছৰটোৰ 70% বৰষুণ এই 3 মাহতে হয় আৰু এইখিনি সময়তে অসমত কি হয় শালি ধানৰ খেতি কৰা হয় তদুপৰি চাৰিওফালে পাহাৰীয়া অঞ্চলে আৱৰি আছে বিভিন্ন নদ নদী আছে যেটো অসমক নদীমাতৃক ৰাজ্য বুলি কোৱা হয় নদ নদী আছে ফলত কি হয় ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী আৰু ইয়াৰ উপনৈসমূহত জলপৃষ্ঠ বাঢ়িবলৈ ধৰে আৰু ইয়াৰ আশপাশৰ অঞ্চলবিলাকত বানপানী হয় প্ৰত্যাৱৰ্তিত মৌচুমী ছেপ্টেম্বৰৰ শেষৰ পৰা দক্ষিণ পশ্চিম মৌচুমী বতাহ উভতিবলৈ আৰম্ভ কৰে এই যে মৌচুমী বতাহটো আহিলে সাগৰৰ পৰা আহি অসমৰ মাজেৰে পাৰ হৈ গৈ কি পায়গে সাইবেৰিয়া পায়গে সাইবেৰিয়াৰ পৰা সেই বতাহ আকৌ কি হয় ঘূৰিবলৈ উভতিবলৈ ধৰে এই উভতিবলৈ ধৰোতে এই বতাহ যথেষ্ট শুকান হয় আৰু ঠাণ্ডা হয় কিন্তু আমাৰ হিমালয় পৰ্বতৰ থকাৰ বাবে এই সাইবেৰিয়াৰ পৰা অহা ঠাণ্ডা বতাহ আমাৰ অসমত বেছি পৰিমাণে সোমাব নোৱাৰে যি অকমান সোমাই হেয়া কি হয় হেয়াই নদ নদীবিলাকৰ ওপৰে পাৰ হৈ যাওঁতে কিছু আৰ্দ্ৰতা শুহি লয় আৰু বৰষুণৰ সৃষ্টি কৰে সেই বৰষুণ অক্টোবৰৰ পৰা নৱেম্বৰ মাহত যি অকমান বৰষুণ হয় সেই বৰষুণ কিহৰ কাৰণে হয় এই প্ৰত্যাৱৰ্তিত মৌচুমীৰ বাবে হয় এই উত্তৰ পূবৰ পৰা দক্ষিণ পশ্চিমলৈ বতাহ বলি থাকে আৰু এই বতাহক উত্তৰ পূব মৌচুমী বতাহ বা প্ৰত্যাৱৰ্তিত মৌচুমী বতাহ বোলে যদিও অসমত প্ৰত্যাৱৰ্তিত মৌচুমী বতাহৰ ফলত যথেষ্ট বৰষুণ নহয় কিন্তু সেইখিনি সময়তে কেৰালা তামিলনাডু আদি অঞ্চলত দ্বিতীয়বাৰৰ কাৰণে বাৰিষা হয় এই প্ৰত্যাৱৰ্তিত মৌচুমীৰ কাৰণে কিন্তু এই প্ৰত্যাৱৰ্তিত মৌচুমী ঋতু চলি থকা সময়ত অসমৰ জলবায়ু কেনেকুৱা এই সময়ছোৱাত উষ্ণতা কম আৰু তাৰ ফলত কি হয় ৰাতি আৰু ৰাতিপুৱা কুঁৱলী হয় আকৌ মই সুধো তোমালোকক কুঁৱলীনো কি কুঁৱলী কেনেকৈ সৃষ্টি হয় নিয়ৰ কেনেকৈ সৃষ্টি হয় মনত আছেনে সৰু ক্লাছত পঢ়া কুঁৱলী হয় যে বায়ুমণ্ডলত থকা যেতিয়া জলীয় বাষ্পখিনি ৰাতিপুৱা আৰু গধূলি উষ্ণতা হ্ৰাস হোৱাৰ ফলত কি হয়
ধূলি বা ধোঁৱাৰ লগত জলীয় বাষ্পবিলাক দেখা পোৱা যায় সেই জলীয় বাষ্পবিলাক ধূলি বা ধোঁৱাৰ লগত উপঙি থাকে তেতিয়া আমি কুঁৱলী পৰা বুলি কওঁ আৰু সেই কুঁৱলী বা জলীয় বাষ্প যেতিয়া গছৰ পাত টিং এইবিলাকৰ লাগে তেতিয়া কি হয় পানীলৈ ৰূপান্তৰিত হয় আৰু তাক আমি কি বুলি কওঁ নিয়ৰ বুলি কওঁ শুষ্ক শীতকাল নৱেম্বৰৰ শেষৰ বা ডিচেম্বৰৰ আৰম্ভণিৰ পৰা ফেব্ৰুৱাৰী মাহৰ শেষলৈকে অসমত শীতকাল প্ৰচলিত হয় ডিচেম্বৰ আমি ক'ব পাৰো যে ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰীলৈকে আমাৰ ইয়াতে কি থাকে শীতকাল এইখিনি সময়ত উষ্ণতা কম কিমান যে 10 ডিগ্ৰী চেলচিয়াছ ইয়াত ৰাতিপুৱা ঘন কুঁৱলী থাকে আৰু বৰষুণৰ অভাৱত অতি শুকান অৱস্থা হয় সেইবাবে ডিচেম্বৰ আৰু জানুৱাৰী মাহবিলাকত অতি শুকান আৰু জানুৱাৰী মাহটো বহুত ঠাণ্ডা হয় কাৰণ তাত কি হয় তাত সূৰ্যৰ উত্তাপ কমি যায় আৰু সেইকাৰণে যথেষ্ট ঠাণ্ডা এই শীতকালত আমি কি কৰো শালি ধান এই বাৰিষা যে শালি ধানৰ খেতি কৰিছিলো এই শীতকালত কি হ'ব ধান পকিব আৰু আমি ধান চপাম ধান চপাই আমি সেইখিনি সময়ত কি বিহু পালন কৰিম মাঘ বিহু পালন কৰিম এতিয়া আমি পঢ়িলো আমি কি পঢ়িলো আমি অসমৰ জলবায়ু পঢ়িলো অসমৰ জলবায়ুৰ লগত কি পঢ়িলো ইয়াৰ ঋতুবিলাক পঢ়িলো আৰু ঋতুবিলাক কিহৰ লগত জড়িত ঋতুবিলাক আমাৰ বৰষুণ আৰু উষ্ণতাৰ লগত জড়িত এতিয়া আমি প্ৰশ্নলৈ আহো যে অসমৰ গ্ৰীষ্মকালীন বৰষুণৰ মূল কাৰণ কি উত্তৰটো দিয়া তোমালোকে ভাবি পাইছাই উত্তৰটো হৈছে দক্ষিণ পশ্চিম মৌচুমী বতাহ মধ্য অসমৰ বৰষুণ কম হোৱা ঠাইডোখৰৰ নাম কি কোৱা কি আছিলে উত্তৰত আমি লিখিম এটা কি লংকা আৰু লামডিং গতিকে আমি আজি অসমৰ জলবায়ু পঢ়িলো আজিলৈ সামৰিছো ধন্যবাদ